কাংকান চাপৰি জাতীয় শ্বহীদ বগা মেদকৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি শুভ উন্মোচন। আজি কাংকান চাপৰি কৃষ্টি ভৱনৰ চৌহদত মিচিং জনগোষ্ঠীৰ জাতীয় শ্বহীদ বগা মেদকৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰা হয়। মিচিং স্বায়ত্তশাসিত পৰিষদৰ আবণ্টিত পুঁজিৰ 10 লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা হয় এই প্ৰতিমূৰ্তি। উন্মোচন কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চাইঙিয়াই। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জাতীয় শ্বহীদ বগা মেদকৰ সহধৰ্মিনী ডালিমী মেদক তথা তেখেতৰ পৰিয়ালবৰ্গ। বীৰ শ্বহীদ বগা মেদকৰ স্মৃতি সংৰক্ষণ আৰু প্ৰচাৰ প্ৰসাৰেৰে নৱপ্ৰজন্মৰ মাজত জাতীয় চেতনাৰ বীজ সিঁচি দিয়াৰ উদ্দেশ্যে এই প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে বুলি অনুষ্ঠানত বক্তাসকলে মন্তব্য প্ৰকাশ কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্যা ভৱানী দুৱাৰা, কাৰ্যবাহী সদস্য বিজু পেগু, জিলা পৰিষদ সদস্যা তথা TMMKৰ সভানেত্ৰী ইন্দিৰা চিন্টেকুম্বাং, TMMKৰ সন্মানীয় সম্পাদিকা শৰ্মিলা পায়েং, MBKৰ সাধাৰণ সম্পাদক ইন্দ্ৰ কুমাৰ চুংট্ৰাং, TMPKৰ প্ৰাক্তন সম্পাদক পদ্মলোচন দলে, শিক্ষা সম্পাদক দীপাঞ্জল দলে, লগতে গণশক্তি MMK, TMPK, TMMKৰ বহু বিষয়ববীয়া আৰু অৱনৰী পৰিষদীয় ৰাইজ। অনুষ্ঠানত উপস্থিত সকলো ৰাইজে শ্বহীদ বগা মেদকৰ আত্মত্যাগ আৰু মিচিং সমাজলৈ আগবঢ়োৱা অৱদানৰ কথা গভীৰ শ্ৰদ্ধাৰে স্মৰণ। মিচিং জাতীয় সংগ্ৰামৰ যি ঢৌ, সেই ঢৌ যেতিয়া তুংগত আছিলে 1996 চনত চৰকাৰে এই যিটো জাতীয় সংগ্ৰাম মষিমূৰ কৰাৰ কাৰণে বিভিন্ন ধৰণৰ কৌশল তেওঁলোকে লৈছিলে আৰু গোটেই সংগ্ৰামটো বিভাজিত কৰাৰ কাৰণে তেতিয়া কিছুমান ভুৱা সংগঠন গঠন কৰিছিলে আৰু ভুৱা সংগঠনৰ লগত MADC বুলি এটা ভুৱা সংগঠন গঠন কৰি এই MADCৰ লগত এটা চুক্তি কৰি এটা ভুৱা যিটো সকলো মিচিং জাতিয়ে এইটো বিৰোধিতা কৰিছিলে। এই ভুৱা চাৰ্টাৰখন জাপি দিয়াৰ যিটো এটা প্ৰয়াস কৰিছিলে, সেইটো সময়তে যিটো বিলমুখত তেতিয়াৰ যিটো মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া নিজে আহি ইয়াতে ঘোষণা কৰাৰ কথা আছিলে। এই যিটো ষড়যন্ত্ৰ প্ৰতিৰোধ কৰাৰ কাৰণে জাতীয় সংগঠনৰ সকলো সমৰ্থক, নেতা আৰু কৰ্মকৰ্তাসকলে সমবেত হৈছিলে। সমবেত হৈ এটা সমদল বাহিৰ কৰিছিলে। এই সমদলৰ সন্মুখতেই আমাৰ মহানন্দ মেদক আৰু আমি সকলোৱে বগা মেদক বুলি কওঁ আছিলে আৰু এই সমদলটোক বাধা দিবৰ কাৰণে পুলিচ বাহিনী আৰু কংগ্ৰেছ দলৰ যিসকলে ইয়াতে গোটেই সংগ্ৰামটোক বিৰোধিতা কৰিছিলে, সিহঁতে এই সমদলটোক বাধা দিবলৈ চেষ্টা কৰিছিলে আৰু চেষ্টা কৰোঁতে ইয়াতে এটা হতাহতি হৈছিলে। ইয়াতে সন্মুখ এটা সংঘৰ্ষ হৈছিলে। এই সংঘৰ্ষ হওঁতেই পুলিচে ফায়াৰিং কৰিছিলে আৰু এই ফায়াৰিঙৰ ফলতেই স্পট ডেথ আমাৰ মহানন্দ মেদক আৰু আমাৰ নৰেশ নাইডৰ স্পট ডেথ হৈছিলে আৰু তাত তেওঁলোকক আমি কিছুদিনৰ পাছত গোৱামুখত সংঘৰ্ষৰ ফলত অঞ্জনা পেগুৰ মৃত্যু হৈছিলে। তেওঁলোকক আমি জাতীয় শ্বহীদ হিচাপে ঘোষণা কৰিছোঁ। এই জাতীয় শ্বহীদ মহানন্দৰ স্মৃতিত ইয়াতে আমি এটা প্ৰতিমূৰ্তি, পূৰ্ণাংগ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছে আৰু সেই প্ৰতিমূৰ্তি আজি শুভ উন্মোচন হৈছে আৰু ইয়াত সকলোৱে সমবেত হৈছে। ইয়াৰ পাছত আমি অন্যান্য মিটিং আছে, সভা আছে, অনুষ্ঠিত কৰিম। তো আজি মই আনন্দ অনুভৱ কৰিছোঁ আৰু অৱনৰী যিটো বাংকী গাঁও, এই বাংকী গাঁৱক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। তেওঁলোকে এটা MACৰ যিটো পুঁজিৰে এই পূৰ্ণাংগ প্ৰতিমূৰ্তি ইয়াত স্থাপন কৰিছে। সকলোকে মই ধন্যবাদ জনাইছোঁ। সকলোকে যি উদ্দেশ্যত মহানন্দই ত্যাগ কৰিলে সেই উদ্দেশ্যৰ প্ৰতি সকলোকে মই আন্তৰিকতাৰে তেওঁলোকে যাতে কাম কৰি যায়, আন্তৰিকতাৰে তেওঁলোকে যাতে আগবাঢ়ি যায়, মই সকলোকে আহ্বান জনাইছোঁ। বাটি মেদক কাংকান চাপৰি কৃষ্টি ভৱনৰ চোতালত প্ৰাংগণত আমি মিচিং জাতীয় শ্বহীদ বগা মেদকৰ প্ৰতিমূৰ্তি আমি নিৰ্মাণ কৰিছোঁ আৰু এই প্ৰতিমূৰ্তিৰ জৰিয়তে বগা মেদক ডাঙৰীয়াৰ যিটো ত্যাগ, তেখেতৰ যিটো আত্মবলিদান, এই ত্যাগক আমি স্মৰণ কৰি আছোঁ আৰু আজি তেখেতৰ গাঁৱতে আজি এই মূৰ্তি নিৰ্মাণ হৈছে
আৰু বগামেধক ডাঙৰীয়া 1995 চনৰ বিলমুখ বানেখাবাঙত গুলীবিদ্ধ হৈ পেলাই মৃত্যু হৈছিলে। গতিকে তেখেতে মিচিং জাতীয় সংগ্ৰামৰ কাৰণে যি আত্মবলিদান দিলে, এই আত্মবলিদান সদায় আমি স্মৰণ কৰিব লাগিব। তেখেতক স্মৰণ কৰিবৰ কাৰণে, তেখেতৰ আদৰ্শ আৰু ত্যাগক অনুপ্ৰাণিত কৰিবৰ কাৰণে নতুন প্ৰজন্মই এই ত্যাগ আৰু আত্মবলিদানক আগ্ৰহী কৰি তেওঁলোকৰ যিটো আগ্ৰহ, জাতীয় দায়বদ্ধতা আৰু জাতিৰ প্ৰতি যিটো আত্মত্যাগ, সেই আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ পেলাই যাতে নতুন প্ৰজন্মই আগ্ৰহী হয়, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু তেখেতৰ মূৰ্তিৰ কাষতে আমি আজি, তেখেতৰ গাঁৱৰ কাষতে আজি, ঘৰৰ কাষতে আজি আমি এই প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছোঁ। আৰু আমি বগামেধক ডাঙৰীয়াৰ তেখেতৰ পৰিয়ালৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। আৰু তেখেতে যাতে য'তেই নাথাকক, তেখেতে স্বৰ্গৰ পৰা যাতে আমাক আশীৰ্বাদ দিয়ে, সেই জাতিটোক যাতে আগুৱাই নিয়াৰ কাৰণে ভাল এটা পথত আগুৱাই নিব পৰাকৈ যাতে আশীৰ্বাদ দিয়ে, তাৰ কাৰণে তেখেতলৈকে আমি প্ৰাৰ্থনা জনাইছোঁ। ভগৱানক আমি প্ৰাৰ্থনা জনাইছোঁ সকলো যাতে মংগল